নমস্কাৰ, মই জুইবা বৰগোহাঁই। ডিব্ৰু লাইভ 24 যোগেদি সমূহ নাৰীলৈ মই জনাইছোঁ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা। এই মুহূৰ্তত মই ক'বলৈ ভাল পাম যে যি ধৰণে আশা কৰা হৈছিলে যে পৰিৱৰ্তিত আৰ্থ সামাজিক ৰাজনৈতিক পৰিৱেশত মহিলাসকল শক্তিশালী হৈ উঠিব, স্বতন্ত্ৰ হৈ উঠিব, কিন্তু তাৰ পৰিৱৰ্তে দেখা গ'ল যে ৰাজনৈতিক কিছু আঁচনিৰ যোগেদি নাৰীসকলক এক স্থানতে ৰাখি দিয়া হ'ল আৰু আৰ্থ সামাজিক যিটো পৰিৱেশ সেই পৰিৱেশত নাৰীসকলৰ স্থান লাহে লাহে অৱনমিতহে হোৱা দেখা গৈছে। আগতে সমাজত প্ৰচলিত যিটো ধাৰা আছিল সেই ধাৰাত আমাৰ নাৰীসকলক অবলা নাৰী, লক্ষ্মী নাৰী এনেকুৱা ধৰণৰ যিবোৰ অভিধা দিয়া হৈছিলে সেইবোৰকে বৰ্তমান উত্তৰ উপনিৱেশিক সমাজত বিউটি মিথ বা পিংক টেক্স ধৰণৰ নতুন শব্দ বা নতুন অভিধাৰে সমাজত নাৰীসকলক শোষণৰ নতুন হাথিয়াৰ কিছুমান সোমাই পৰিল। গতিকে এই মুহূৰ্তত আজিৰ দিনটোত মই আশা কৰিম যে নাৰীসকলে নিজৰ মাজত থকা শক্তিৰ উমান লওক, স্বতন্ত্ৰতা উপভোগ কৰক আৰু অধিকাৰৰ হকে মাত মাতক আৰু সমাজৰ যিবিলাক কঠোৰ নীতি নিয়ম নাৰীকেন্দ্ৰিক সেই সকলো ভাঙি তেওঁলোক ওলাই আহক আৰু নিজক স্বতন্ত্ৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰক। সকলো নাৰী সুখী হওক, শক্তিশালী হওক। ধন্যবাদ।